বলিয়া বানৰ তাণ্ডৱ সাগৰ সদৃশ পৰিস্থিতি ভয়ংকৰ দৃশ্য বন্দী কেমেৰাত চকুৰ পচাৰতে উটি গ'ল এখন ঘৰ এই দৃশ্য শ্ৰীভূমিৰ সিংলা নৈৰ চিগা মাথাউৰিৰে উটি গ'ল ঘৰটো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বান বিভীষিকা এইবাৰ চাওক লখিমপুৰৰ এই দৃশ্য নিপকোৱে বান্ধ খুলি দিয়াৰ ফলত লখিমপুৰৰ ভিন্ন অঞ্চল ডুব গ'ল পানীত কল্পনাও কৰিব নোৱাৰি কি যন্ত্ৰণা ভুগিছে বন্যাৰ্তই লখিমপুৰৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে আশ্বাস দিলে বৰ্ণাঢ্যক যাৰ যাৰ ঘৰ ভাঙিছে বনাই দিয়া হ'ব সকলোকে সহায় কৰিম যিমানখিনি মানুহৰ ক্ষতি হৈছে এখিনি আমাৰ খিলঞ্জীয়া থলুৱা মানুহ গতিকে যিমানৰ ক্ষতি হৈছে সকলোকে সহায় কৰিম আপোনালোকে এইটোৱে বুজক যে মই লগে লগে ইয়াতে আহি গৈছো মুখ্যমন্ত্ৰীয়ে মথাউৰি নিৰ্মাণৰ কথাও উল্লেখ কৰে ৰাজ্যৰ সন্মুখত মথাউৰি বনোৱাৰ কথাটো বানপানীৰ পিছত হ'ব এতিয়া এটা ড্ৰয়িং হ'ব আপোনালোকৰ লগত কথা পাতিব কোনফালেদি বনাব লাগে কেনেকৈ বনাব লাগে এইটো ৰাইজৰ লগত আলোচনা কৰি এটা আমি স্কিম বনাম আপোনালোকে পৰামৰ্শ দিব এনেকৈ দিয়ক গোটেইখিনি কথা শুনি পেলাই বনাই যাব কিন্তু সেইটো বানপানীৰ পিছত হ'ব ছেপ্টেম্বৰ অক্টোবৰত হ'ব বৰ্তমান এতিয়া যিখিনি কৰিব খুজিছোঁ আপোনালোকে বুজি লওক আমি তাতে কাটি দিম পানীখিনি ওলাই গ'লে সেইটো আমি মথাউৰিটো আকৌ লগে লগে মাৰি দিম এইটোও মাৰি দিম তাৰ পিছত ছেপ্টেম্বৰ মাহত ইঞ্জিনিয়াৰ আহি পাৰ্মানেণ্ট কৰাৰ কাৰণে আপোনালোকৰ লগত কথা পাতিম এই প্ৰলয়ংকৰী বানৰ ফলত কেৱল জনসাধাৰণেই নহয় লাখ লাখ পশুধনো ক্ষতি হৈছে বানৰ কবলত মানে এতিয়া যিটো অৱস্থা চলি আছে মানুহৰতো অৱস্থা নাই গৰু ছাগলীৰ অৱস্থা নাই গতিকে ৰাইজে অলপ সহায় কৰক ৰাইজক ডিচিক ছাৰক কওক যেনেকৈ হওক আমাক যেনেকৈ হ'লেও গৰু ছাগলীৰ কাৰণে অলপ সহায় দিয়ক খাদ্য খানি দিয়ক মানুহৰ লাগে পিছত দিয়ক 2 দিন মানুহ চলিব পাৰিব গৰু খাদ্যটো চলিব নোৱাৰে লৈ আছে মানে কিছুমান আনি দলঙত ৰাখিছে কিছুমান এই স্কুলত ৰাখিছে কলেজত এনেকুৱা অৱস্থা শলমাৰীতো আৰু বেয়া অৱস্থা চিকামাৰটো যেনে তেনে আছে আৰু শলমাৰীৰ অৱস্থাটো বহুত বেয়া শ্ৰীভূমিৰ পৰা সৌমিত্ৰ দাস দবগাৰ পৰা শহীদুল আলম লখিমপুৰৰ পৰা ইনজামামুল হকৰ ৰিপৰ্ট টাইম 8